হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবাৰী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আজি আমি দেখাম যে আমাৰ লোকেল মুৰ্গীবিলাকে কণী দি কিনে উমনি লৈ আছে। লোকেল মুৰ্গীৰ এইটোৱে ভাল এটা গুণাগুণ যে নিজে নিজে কণী দিব, নিজে নিজে উমনি ল'ব। এয়া চাওক, আমি এটা দেখাওঁ। এয়া চাওক, এই মুৰ্গী, এয়া কণী চাওক। এই কণী 15টামান কণী হ'ব, 15টামান কণী হ'ব। এয়া চাওক, কণী 15টামান কণী দিছিলে আমাৰ লোকেল মুৰ্গীটো। নিজে নিজে উমনি লৈ আছে। তে বন্ধুসকল, আপোনালোকে লোকেল মুৰ্গী ফাৰ্ম কৰিলে ভাল এটা। কিয়াৰ কাৰণে লোকেল মুৰ্গী আপোনাৰ নিজে নিজে কণী দিব, নিজে নিজে উমনি ল'ব। এতিয়া আমাৰ এটা মুৰ্গী উমনিত গৈছে, সেইটো যিটো দেখো সেইটো। এতিয়া আৰু ষ্টাৰ্ট হ'ব কণী দিয়া। এইটো ষ্টাৰ্ট হ'ব, এইটো ষ্টাৰ্ট হ'ব, আৰু এইটো ষ্টাৰ্ট হ'ব, আৰু এইটো ষ্টাৰ্ট হ'ব। এইটো গোটেইকেইটা ষ্টাৰ্ট হ'ব এতিয়া কণী দিয়া। উপযুক্ত হৈছে বয়স কণী দিয়া। যেতিয়া আমাৰ 20টা মুৰ্গী লোকেল মুৰ্গী যদি 20টা আমি উমনি লয়, তেনেহ'লে 20টাৰ পৰা যদি 10টাকে পোৱালি পাওঁ, তথাপি আমাৰ 20টা মুৰ্গীৰ পৰা 10টাকে পোৱালি পালেও 200 পোৱালি পাম। এনেকৈ আমি ফাৰ্ম কৰিব পাৰোঁ যে মুৰ্গী উমনি দি। আৰু যদি ভাল হয় মুৰ্গীটো, বা মুৰ্গীত কণীটো যদি ফাৰ্টিলাইজড হয়, তেনেহ'লে আপোনাৰ 15টা যদি কণী লৈ বহে, 15টাই আপোনাৰ হেৰি পাব, কণী হ'ব, পোৱালি হ'ব। তে আৰু এটা বুদ্ধি কৰিব পাৰে আপুনি, আৰু এটা আইডিয়া আছে। যিটো মুৰ্গী আপোনাৰ 10টা কণী দিছে বা 12টা কণী দিছে, সেই কণীটো আপুনি বেলেগ এটা মুৰ্গীৰ তলত ভাগাই দিব পাৰে। এইটো তলত 6টা, এইটো তলত 6টা, বা 10টা দিলে 5টা ভাগাই দিব পাৰে। আকৌ সেই মুৰ্গী এনেকৈ এৰি দিব লোকেল কুকুৰাৰ লগত। এইবিলাক কুকুৰাৰ লগত যদি এৰি দিয়ে, এইটো আপোনাৰ এসপ্তাহ পিছতে আকৌ কণী দিয়া ষ্টাৰ্ট কৰি দিব, 10 দিন পিছত। এনেকৈ যদি ফাৰ্ম কৰে, আপুনি ঘৰত বহি মিনিমাম মাহত 10ৰ পৰা 20,000 বা 30,000 টকা ইনকাম কৰিব পাৰিব। মই জানা মতে মই আৰু অলপ মুৰ্গী উঠাম। মই মিনিমাম ধৰক মাইকী 30-40টা মাইকী উঠাম, আৰু 10টা বা 15টা মোটা উঠাম। আমি এইখিনি টেষ্ট কাৰণে ৰাখিছোঁ। ভালে, লোকেল মুৰ্গী ইমান দানাও নাখায়। চাওক, আমি অলপ অলপ দানা দিছোঁ। ইয়াত আৰু 1 কেজিমান হ'ব, ইয়াত 1 কেজি, 2 কেজি দানা দিছোঁ। গোটেই দিন আৰু দানা দিব নালাগে। ইয়াত আমি অলপ পানী দিছোঁ। চাওক, দিনটো আৰু দানা পানী দিব নালাগে, একদম কালি পুৱাই ঠিক। আৰু বহুত ভাল, আৰু কিমান ভাল লাগে কওকচোন। লোকেল মুৰ্গী ইমান দানা নাখায়। চাওক, এইকেইটা খাইছে, অলপ অলপকৈ খাইছে, হৈ গৈছে। এইবিলাক আৰু নাখায়। এয়া চাওক, একটু মুচি আছে আৰু নাখায়। ইয়াতে এয়া উঠি গ'ল। এইবিলাক অলপ খাই আছে, ইমান দানা নাখায়, বহুত কম খায় দানা। তো আপোনালোকে লোকেল মুৰ্গী পোহক। লোকেল মুৰ্গী পুহিলে মিনিমাম মাহত 10ৰ পৰা 30,000 টকা কামাই হ'ব। মানুহে ক'ব 1 লাখ হ'ব, 2 লাখ হ'ব। আমি এনেকৈ নকওঁ। আমি যিমান হ'ব ইমানে ক'ম। কিয় কাৰণে আমি জানো, কৰি আছোঁ। ইমান নহ'ব। আপুনি যে ভাবিব 1 লাখ 2 লাখ কামাই কৰিব, ইমান নহ'ব। মিনিমাম 10ৰ পৰা 20,000 বা 30,000 টকা কামাই কৰিব পাৰিব লোকেল মুৰ্গী। বেছিকৈ কৰিলে পাৰিব, বেছিকৈ নকৰাই ভাল। আপোনাৰ ধৰকচোন 30টা মাইকী ল'ব, 10টা মোটা ল'ব, বজাৰৰ পৰা চাই চিন্তি ল'ব, লৈ কিনে কৰিব পাৰে ভাল। তো বন্ধুসকল, ভিডিঅ'টো বহুত ডাঙৰ হৈ আছে। আৰু যদি কিবা জানিব লগা থাকে, আপুনি মোক ফোন কৰিলে আমি আপোনাক কৈ দিব পাৰিম, বা হোৱাটছআপত ভইচ মেছেজ দিলেই কৈ দিব পাৰিম। তো যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰি দিব। আৰু আমাৰ কিবা ভুল হ'লে আমাক ফোন কৰি জনাই দিব যে এইটো ভুল হৈছে। সেইটো কাৰণে মই বেয়া নাপাম। আমি আপোনাৰ সৰু ভাইটিৰ নিচিনা মোকো অলপ ছাপোৰ্ট কৰিব। তো ভাল থাকক, সুস্থ থাকক। জয় অসম।